হাই হেল্ল' নমস্কাৰ। আজি আহিছোঁ আৰু বাৰীখনত আৰু আজি ছিঙিম লাও শাক গাইছ। আৰু এও আছে এইফালে, এয়া লাও শাক ছিঙিম। লাওতে এয়া লাও আগ পুঁই শাক, লাও শাক গোটেই ইয়াতে হৈছে। লাও শাক আৰু কঁঠালৰ গুটিয়ে খাম নে কি কোৱা? হয় হয় লাও শাক আৰু কঁঠালৰ গুটি গাইছ। আৰু খাবি মাছ মাংস খাই মাছ মাংস কিমান খাম। আৰু এইফালে এটা শাক আপোনালোকক দেখাম ৰ'ব, দেখাই আছোঁ। এয়া শাকটো কি শাক ক'বচোন, এইটো আপোনালোকে চিনি পাই যদি। এয়া এয়া শাক বহুত বেছি হৈছে, দেখিছেনে? গোটেই সেই শাক। আৰু এয়া আজি ছিঙিম। সেয়া পুননোৱা শাক, পুননোৱা। এয়াও লওঁ, এয়া বহুত বেছি আছে, দেখিছেনে? এইবিলাক গোটেই পুননোৱা। এই ছিঙা হ'ল আৰু এতিয়া আৰু ছিঙিলে যাম বাৰী পিছফালে। অলপমান ছিঙিলোঁ আৰু এইগিলা বেছি বেছি এই গৰমত জোকটো আছে, ভয়ো লাগে। এইখানে জোকৰ কাৰণে ভয় গাইছ। ভৰিয়া ৰাতিবে ঠাণ্ডা ঠাণ্ডা পালি জোকে ধৰা হেন পাওঁ। দিয়ে আলু শাক, আলু শাক ভাল হোৱা নাই বে। বহুত এয়া শাকে শাক। আৰু অলপ এফালৰ পৰা লৈ লওঁ। এয়া লাও কোমোৰা আছে, দেখিছেনে? এইফালে কোমোৰা, এইটো কোমোৰা। আৰু এইফালে এয়া অৰ্জুন লাও, ৰঙালাও লাগি আছে, এয়া ৰঙালাও। আৰু এইফালে কোমোৰা আছে, বোকা কৰি থৈ দিছোঁ পিছত খাবৰ কাৰণে। এয়া বোকা কোমোৰা, এয়া চাফা হৈ আছে, কিন্তু কি জংঘল বাপৰে বাপ। এই ৰাস্তাটো দি কিবাকে যাব পাৰি আৰু জোকৰ ভয়ত মানে বাৰী পিছফালে অহাই বন্ধ হ'ল। এইফালে কল লাগি আছে গাইছ, এয়া কল, এইয়া কল মোক পোৱা হোৱা নাই। আৰু এইফালে এৰি থৈ আহিলোঁ এয়া নেমু দেখিছেনে? এয়া বেছি লগা নাই, তথাপি লাগিছে দিয়ক, খাব জখা হ'ব মানে বিপদত খাব পাৰি আৰু। এয়া কঁঠাল, এয়া ইমান ভাল হ'ব লাগিব। আজি পুননোৱা বনাম, ৰেডি কৰি আছোঁ। পুননোৱা শাক, আৰু এইফালে মই গাখীৰ বহাই দিছোঁ, গাখীৰখিনি উতলিবলৈ দিছোঁ। আৰু এইখিনি বনাই লাগিছে আমাৰ। এইফালে কোমোৰা ভাজি বনাইছোঁ, আমি কোমোৰা শলাদ দিয়া বুলি কওঁ, আপোনালোকে কি কয় জনাব। এইফালে ধুনীয়াকৈ এনেকৈ শলাদ দি খাই পেলাই ভাল পাওঁ। আৰু এইফালে ৰেডি কৰিছোঁ নহৰু আৰু জলকীয়া, আদা। আৰু এইফালে মই পনীৰখিনিয়ে অৱশ্যে বনোৱা দেখাওঁ কাৰণে কেতিয়াবা দেখাম বাৰু। এনেকৈ ধুনীয়াকৈ বনাই দিলোঁ চানাখিনি। আৰু এতিয়া 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম। আৰু প্ৰায় আধা ঘণ্টামান পিছতে মই উলিয়াবলগীয়া হ'ল, কাৰণ এইফালে বনাবলৈ এতিয়া দেৰি হৈ যাব।
আৰু সোনকালে উলিয়াই ল'লোঁ। ছেটিং হৈছে বাৰু, কিন্তু ইমান এটা ধুনীয়া নহ'লে, কাৰণ ওজন বস্তু ওপৰত দি থ'ব লাগে বহুত সময়ৰ কাৰণে। মোৰ বেছি ওজন থকা বস্তুৰ ওপৰত দিব নাপালোঁ। তথাপি ভালেই হৈছে, চাওকচোন এতিয়া ধুনীয়াকৈ কাটি ল'ম এইখিনি। আৰু এনেকৈ গাখীৰ বেছি হৈ গ'লে, মানে যিদিনা গাখীৰ বেছিকৈ থাকে তেতিয়া মই চানা কাটি লওঁ আৰু এনেকৈ তৰকাৰী বনাই লওঁ। আৰু ঘৰতে এনেকৈ ধুনীয়াকৈ বনাই ল'লে খাবও ভাল লাগে। এতিয়া অলপ ডাঙৰকৈ টুকুৰ বনাই লৈছোঁ। আৰু মই বহুত বেছি চানা খাই ভাল পাওঁ, মানে পনীৰ খাই ভাল পাওঁ, কিয় নাজানো। গাখীৰৰ বস্তু মোৰ খুবেই প্ৰিয়, আৰু সেইকাৰণে আজিও ভাবিছোঁ ইয়াৰে বনাম। ধুনীয়াকৈ বনাই লওঁ। আৰু এফালে এয়া কোমোৰা ভাজিখিনিতে মই কণীখিনি অকণমান ভাজি ল'ম। ইয়াতে কোমোৰা ভাজিছিলোঁ, সেইকাৰণে কেৰাহীটো এনেকুৱা হৈ আছে। আৰু কোমোৰাখিনি উঠাই থৈ পেলাই মই ইয়াতে পনীৰখিনি অকণমান লৰাই ল'ম ৰঙচুৱা হোৱালৈকে। এতিয়া পনীৰখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল, আৰু এইখিনি উঠাই থ'ম। আৰু এতিয়া বেলেগ এটা কেৰাহীত মই অকণমান পাঁচফোৰণ দি লৈছোঁ তেলখিনি। আৰু এতিয়া দিম পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতে ইয়াতে মই দিম এতিয়া নহৰু, আদা আৰু জলকীয়া যদি পেষ্ট বনাইছিলোঁ। আৰু এইফালে বহুত বেছি গৰম, ইমান গৰম লাগিছে মানে। আৰু গৰম হ'লে কি হ'ব গাইছ, বনাবতো লাগিব, খাব যিহেতু লাগিব ন, সোৱাদকৈ অকণমান। আৰু এইফালে ঘাম মচি আছোঁ, আৰু এইফালে বনাই আছোঁ। আৰু এতিয়া মই এয়া নহৰু, জলকীয়া আৰু আদা যে পেষ্ট বনাই থৈছিলোঁ সেইখিনি অকণমান ভাজি ল'ম। আৰু এইখিনি দি অকণমান লৰাই দিলোঁ দিয়ক। তৰকাৰী আচলতে কোনো মছলা বা তেলে সোৱাদ কৰিব নোৱাৰে। তৰকাৰী আচলতে মেজাৰমেণ্ট আৰু সিজোৱালৈকে সোৱাদটো হয়। আৰু এইফালে মই পাততে এইফালে জিৰা আৰু ধনিয়া অকণমান দি ল'লোঁ। জলকীয়া হয়তো পিচি পেলাই দিছোঁ, সেইকাৰণে সেউজীয়া হৈ আছে, কাৰণ শাকৰ লগত বনাম যিহেতু অকণমান সেউজীয়া হৈ থাকিলে ভাল দেখি। আৰু মই সেউজীয়া পাচলিত বা তৰকাৰী যেনেকুৱা ৰঙা জ্বলাটো খুবেই কম দিওঁ। আৰু এইফালে দিলোঁ পনীৰখিনি ধুনীয়াকৈ, যিহেতু ভাজাই আছে পানী দি দিলোঁ, অকণমান লৰাই দিলোঁ। আৰু এতিয়া অকণমান পানী দিছোঁ, কাৰণ পিঁয়াজখিনি অকণমান লৰণি যাব লাগিব, অকণমান গ্ৰেভি হওক, তাৰপিছত বাকীখিনি কৰি আছোঁ। আৰু ঢাকনি দি দিয়া নাই, কাৰণ পনীৰ যিটো বনোৱা আছে। আৰু এইফালে শাকখিনি মই ধুনীয়াকৈ কাটি থৈছিলোঁ যে, এইখিনিতে ইয়াতে দিম। আৰু শাকটো জানেই মজিলেই হৈ গ'ল। আৰু শাক যিমানে পাৰে অকণমান মজা হ'লেই ভাল, বেছি মজালেও নালাগে। আৰু ঘৰতে দি দিলোঁ মই এনেকৈ। আৰু মোৰ লগত পনীৰ যেনেকৈ বনাই ঠিক তেনেকৈ চানাৰো তৰকাৰীখন আৰু কঁঠাল গুটি কেইটামান দিছোঁ। এতিয়া কঁঠালৰ গুটিকেইটা মই আগতে ভাজি ল'ব লাগিছিলে, কাৰণ সিজোতে দেৰি হ'ব। তথাপি দি দিলোঁ অকণমান, অলপ লাও ডাঠি সিজালৈকে কঁঠালৰ গুটিও সিজি যাব। আৰু অকণমান গ্ৰেভি হ'ব, আলুৰ নিচিনা। এতিয়া ভাল লাগিব খাবলৈ তৰকাৰীখন। আৰু এতিয়া দি দিলোঁ, দি পেলাই অকণমান লৰাই পেলাই পানীখন বন্ধ কৰি দিম। পানী অলপ কৰি দিলোঁ দিয়ক। আৰু এনেকৈ চব্জিৰ লগত মানে পনীৰটো থাকিলে বা চানাটো থাকিলে খুব ভাল লাগে আৰু টেষ্টি লাগে খাবলৈ। মাছৰ জোলে যিহেতু কটা লাগে, আৰু মাছ জোলে কটাবোৰ ভাঙি যায় বুলি ভয় লাগে শাকৰ লগত, তেনেকৈ দিলে কিন্তু ভাল লাগে খাবলৈ। আৰু এতিয়া মোৰ দেখিছেনে প্ৰায় ৰেডিয়ে হ'ল। আৰু অকণমান লৰাই মানে পানীখিনি অকণমান কমিবলৈ দিম, আৰু তৰকাৰী ৰেডি হৈ গ'ল। আৰু কঁঠালৰ গুটিবিলাকো ইমান ধুনীয়াকৈ সিজি গৈছে। তথাপি অকণমান পানী দি পেলাই মই আৰু ঢাকনিখন বন্ধ কৰি দিছিলোঁ, আৰু পানীখিনি একেবাৰে নোহোৱা হৈ গৈছে। কঁঠালৰ গুটিও ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মোৰ তৰকাৰী ৰেডি হ'ল, মানে শাক
সম্পূৰ্ণ গোটেই শাক মিক্স দিছোঁ দিয়ক, ৰঙালাও শাকো দিছোঁ কাৰণ বহুত বেছি শাক নাছিলে। আৰু এতিয়া মই ভাত ৰেডি কৰি আছোঁ আৰু এয়াও এইফালে গা পা ধুই ৰেডি খাবৰ কাৰণে। আৰু এতিয়া এওঁক দিলোঁ ভাত আৰু মই খাবলৈ বহোঁ। দুপৰীয়াৰ এসাঁজ আজি নিৰামিষে। এইফালে ভাত লৈছোঁ ঘৰৰ চাউলৰ ভাত, এইফালে লৈছোঁ আপোনাৰ কোমোৰা ভাজি, কোমোৰা শলাদ দিয়া, আৰু এইফালে পনীৰ আৰু শাকৰ তৰকাৰী, আৰু এইফালে দাইলখন আছে গাইছ। আৰু ইয়াৰে আজি দুপৰীয়াৰ সাজ খাম। আৰু আপোনালোকে খাওক, সোৱাদকৈ খাওক, ভাল লগাকৈ খাওক, যিখিনি খায় সোৱাদ লগা বুলি কৈছে। আৰু খালে আৰু সোৱাদ লগা বুলি ক'লে আৰু মোৰো ভাল লাগি যায়। আৰু এতিয়া ময়ো খাই লওঁ। এইফালে দুইজনে বহিছোঁ কাৰণ আমাৰ আধা হৈয়ে যাব খোৱা। এসাঁজ নিৰামিষ। তো এয়া ঘৰৰ চব্জি আৰু পাচলিৰে দিনৰ সাজটো ৰেডি কৰি লৈছোঁ। আৰু ভাতকেইটা আমি পনীৰে সাজটো ৰাতি পিছে অকণমান এনেকুৱা পকাটোৰ নিচিনা অকণমান খাওঁ আৰু মানে যেন লগতে থাকিলেও হ'ব, তথাপি কেইটামান খাই লওঁ। আৰু এতিয়া আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তাৰে আশাৰে আজি আহিছোঁ। বাই বাই। দাইল আছে আৰু এইফালে আছে কোমোৰাও আছে। কোমোৰা দিয়া শলাদ দিয়ে আমি এনেকৈ খাওঁ। আজি পুৰা নিৰামিষ মাছ মাংস ইমান থাকে, মাজে মাজে এইবিলাকো খাব লাগে।